আমাৰ সংবিধানত সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাটো কোনো বাধা নাই। মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ চিনাকি অচিনাকি অভিধাৰণা। আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয় আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো। তাৰ পাছতে ৰাজহুৱা সভাত AIUDFৰ বিধায়কৰ মৰ্মবেদনা। তিৰস্কাৰ অৱহেলাৰ পৰা পৰিত্ৰাণ পাবলৈ বিধায়কে উলিয়াইছে ফৰ্মুলা। শিক্ষাৰ পিনে গতি নাই মিয়াৰ, ভৱিষ্যতে IAS শিক্ষাবিদ হ'ব লাগিব মিয়াৰ সন্তান। ডাঙৰ পদবীলৈ উচ্চ স্থানত বহিব পাৰিলেহে আঁতৰিব অপমানৰ গ্লানি। কথাখিনি আমাৰ নহয়, কৈছে চেঙাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। সমষ্টিটোৰ খোলাবন্ধাৰ মতিউৰ ৰহমান মেমৰিয়েল আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহত মুখ্য অতিথি হিচাপে অংশ লৈছিল বিধায়কগৰাকীয়ে। সন্মুখত আছিল অভিভাৱক আৰু শিক্ষাৰ্থীৰ দীঘলীয়া শাৰী। সভাতে ভাষণ প্ৰসংগত বিধায়কজনৰ মনৰ অন্তদণ্ড আৰু পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল। মিয়াক লৈ চৰকাৰী পক্ষৰ তিৰস্কাৰ আৰু কটু কথাত চৰম অতিষ্ঠ বিধায়কজনে উঠি অহা প্ৰজন্মক দিলে পৰামৰ্শ। মিয়াৰ সন্তান উচ্চ শিক্ষাৰে দীক্ষিত নহলে লঘু লাঞ্ছনাৰ বলি হৈয়ে থাকিব লাগিব বুলি সতৰ্কবাণী শুনালে বিধায়কজনে। তাৰ পাছত ক'লে, যেতিয়া মিয়াৰ সন্তান IAS বা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'ব তেতিয়া অপমান কৰিবলৈ কোনেও সাহস নকৰিব। আমাক অচিনাকি আমাক সন্দেহযুক্ত কয়, যিদিনা আমি শিক্ষাৰ জৰিয়তে সেইটো পৰ্যায়লৈকে যাম, যেতিয়া আমি অন্তত ক'ব পাৰিম কাক তোমালোকে কৈছা, যেতিয়া আমাৰ ডাঙৰ IAS অফিচাৰ সেইসকলৰ সন্মুখত বহি থাকিব যিসকলে আমাক নিন্দাৰ চকুৰে চাই, ঘৃণাৰ চকুৰে চাই, যেতিয়া আপোনাৰ মোৰ নিচিনা চৰাঞ্চলৰ সন্তান গৈ আমাৰ সন্তান গৈ অন্তত IAS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, ডাঙৰ কোনোবা ঠাইত পঢ়িব, ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হ'ব, তেতিয়া অন্তত আমাক এই ধৰণৰ অপবাদ বা লজ্জাজনক কথা তেওঁলোকক ক'বলৈ লাজ পাব। অপবাদৰ পৰা পৰিত্ৰাণৰ লগতে নাগৰিকৰ সমমৰ্যাদা লাভ কৰিবলৈ মিয়াৰ উঠি অহা প্ৰজন্মক বিধায়কজনৰ মুকলি পৰামৰ্শ। চৰাঞ্চলত শিক্ষাৰ এনে আন্দোলন গঢ়ি তোলক যাতে মিয়াৰ উচ্চ শিক্ষিত বা উচ্চ পদবীধাৰীক বাকীসকলে ওপৰলৈ মূৰ তুলি চাব লগা হয়, যাতে নিন্দা কৰাৰ পৰিৱেশৰ অৱসান ঘটে। আমি আমাৰ নাগৰিকৰ অধিকাৰ পোৱাৰ কাৰণে এটাই পথ, শিক্ষাৰ জৰিয়তে, শিক্ষাৰ আন্দোলনৰ জৰিয়তে আমি ইমান উচ্চলৈ আৰোহণ কৰিম যে য'ত আমাক তেওঁলোকে ওপৰ মুহা কৰি চাব লাগিব যে নাই, চৰাঞ্চলৰ পৰা যোৱা মিয়াৰ সন্তানেও ক'ৰবাত ওপৰত গৈছে, তেওঁলোকে অন্তত ৰাজ্যৰ কাৰণে, দেশৰ কাৰণে এইটো ভাল কৰিছে। অন্তত তেওঁলোকক যাতে আমাক নিন্দা কৰিব পাৰে, পৰিৱেশটো আমি ম্লান কৰিব পাৰোঁ, তাৰ কাৰণে শিক্ষাৰ কোনো বিকল্প, কোনো চৰকাৰ একোৱেই নাই। সমাগত বিধানসভা নিৰ্বাচনৰ ভৰপক সময়ত AIUDFৰ যুৱ বিধায়কগৰাকীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক চৰ্চা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।